এবাৰ ইভিএমত নহয় বেলটত অনুষ্ঠিত হ'ব পঞ্চায়ত নিৰ্বাচন পঞ্চায়ত ইলেকশ্যন ইভিএমত কৰিব নোৱাৰি তিনিটা পৰ্যায়ত আছে নহয় ৱাৰ্ড আঞ্চলিক পঞ্চায়ত জিলা পৰ্যায়ত গতিকে ইভিএমত কৰা অসুবিধা কিন্তু মই যিমান দূৰ জানো 4টা বা 5টা জিলাত তেওঁলোকে এইবাৰ পাইলট পৰ্যায়ত ইভিএম কৰাৰ কথা চিন্তা কৰি আছে সকলোতে নহয় অৰাজনৈতিক হ'ব এইবাৰৰ নিৰ্বাচন ৭৫% অৰাজনৈতিক আৰু ২৫% ৰাজনৈতিক হোৱাৰ দিশে এইবেলি নিৰ্বাচন পঞ্চায়ত নিৰ্বাচন আৰু উপ নিৰ্বাচনক লৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বৃহৎ ঘোষণা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ঘোষণা ৰাজ্যত অনুষ্ঠিত নহ'ব পাৰে উপ নিৰ্বাচনক লৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কৰিলে ডাঙৰ ঘোষণা কিয়নো পুৰণি সমষ্টিৰ ভিত্তিত নিৰ্বাচন পতাটো সম্ভৱ নহ'বও পাৰে মাথো 4ৰ পৰা 5খন জিলাতহে পাইলট পৰ্যায়ত থাকিব ইভিএম এই কথা খুদ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই নিজেই প্ৰকাশ কৰে গতিকে আগন্তুক পঞ্চায়ত নিৰ্বাচনক লৈ সকলো আহাজল কিন্তু এইবেলি পঞ্চায়ত নিৰ্বাচন ইভিএমত নহয় দিব লাগিব বেলট পেপাৰত পুনৰ আগবঢ়াইছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ সেই বিশেষ মন্তব্য পঞ্চায়ত ইলেকশ্যন ইভিএমত কৰিব নোৱাৰি তিনিটা পৰ্যায়ত আছে নহয় ৱাৰ্ড আঞ্চলিক পঞ্চায়ত জিলা পৰ্যায়ত গতিকে ইভিএমত কৰা অসুবিধা কিন্তু মই যিমান দূৰ জানো 4টা বা 5টা জিলাত তেওঁলোকে এইবাৰ পাইলট পৰ্যায়ত ইভিএম কৰাৰ কথা চিন্তা কৰি আছে সকলোতে নহয় ৱাৰ্ড মেম্বাৰ চিম্বলত নহয় এইটো মুকলি হ'ব আঞ্চলিক পঞ্চায়ত আৰু জিলা পৰিষদ চিম্বলত মানে 3 খলপীয়া ব্যৱস্থাত আটাইতকৈ তলৰ খলপীয়াটো বিনা চিম্বলত হ'ব পঞ্চায়তৰ সভাপতি পঞ্চায়তৰ মেম্বাৰ এইটো বিনা চিম্বল মাত্ৰ আঞ্চলিক পঞ্চায়ত আৰু জিলা পৰিষদ চিম্বল সেইকাৰণে এইবাৰ পঞ্চায়ত নিৰ্বাচনত বিশেষ ৰাজনৈতিক গতিবিধি নহয় কাৰণ মেইন ইলেকশ্যনটোৱে হ'ল ৱাৰ্ড মেম্বাৰ আৰু পঞ্চায়তৰ প্ৰেচিডেণ্ট 100 ইলেকশ্যনৰ যদি কেণ্ডিডেট থাকে তাৰে 70-80 জনে হ'ল ৱাৰ্ড মেম্বাৰ আৰু পঞ্চায়ত প্ৰেচিডেণ্ট সেইকাৰণে এইবাৰ পঞ্চায়তৰ ইলেকশ্যনটো মেক্সিমাম অৰাজনৈতিকভাৱে অনুষ্ঠিত হ'ব ৰাজনীতিৰ পাৰ্চেণ্টেজ মাত্ৰ 25 থাকিব 75% বিনা ৰাজনীতিত অনুষ্ঠিত হ'ব ঘৰ অফিচ গুদান আদি সলনি কৰাৰ কথা ভাবিছে নেকি পিছে সলনি কৰিব হয় সকলো বস্তু এঠাইৰ পৰা আন ঠাইলৈ সহজে নিয়াটো জানো সম্ভৱ চিন্তা তাতেই নহয় জানো কেৱল ঘৰ অফিচে নহয় ডাঙৰ ডাঙৰ মেচিন বাইক ডাঙৰ ডাঙৰ গাড়ীকে ধৰি সকলো বস্তু পিছে এতিয়া আৰু চিন্তাৰ কোনো কাৰণ নাই আপোনাৰ এটা মাথো ফোন কলতে সমাধান হৈ পৰিব এনেসমূহ সমস্যা আপোনাৰ কাষত আংকুশ কাৰ্গো পেকাৰ্ছ এণ্ড মুভাৰ্ছ সমগ্ৰ ভাৰততে প্ৰভাইড কৰে ডোৰ টু ডোৰ ছাৰ্ভিচ গতিকে দেৰি কিহৰ এতিয়া যোগাযোগ কৰক 9957630102 অথবা 9546214823 নম্বৰত লগতে ঠিকনা ফটাহিল আমবাৰী নিয়াৰ অনাথ আশ্ৰম আমবাৰী থানা গুৱাহাটী